চিমেণ্ট প্ৰেজেন্স ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত বিন্দাকান্দি সমষ্টিত কংগ্ৰেছৰ মাজতে মুকলি বিদ্যুৎ দেখিবলৈ পোৱা গৈছে। কোনো কাৰণতে বিন্দাকান্দি সমষ্টি এৰি দিয়া নহ'ব। বিন্দাকান্দি সমষ্টি ইতিমধ্যে কংগ্ৰেছে এৰি দিছে অসম জাতীয় পৰিষদক। কোনো কাৰণতে বিন্দাকান্দি সমষ্টি এৰি দিয়া নহ'ব। তাত কংগ্ৰেছ পাৰ্টি প্ৰক্ষেপ কৰিব লাগিব। ৰকিবুলৰ ৰাজনীতি নচলিব আৰু সভাপতিৰ কথা মতে নচলে কংগ্ৰেছৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। মুকলি বিদ্ৰোহ কৰিছে এতিয়া কংগ্ৰেছতে। সবিস্তাৰ জনাইছে মুহূৰ্তত কংগ্ৰেছত মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। কোনো কাৰণত এৰি দিয়া নহ'ব বিন্দাকান্দি সমষ্টি। অজাপক এৰি দিয়া নহ'ব বিন্দাকান্দি সমষ্টি। কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত এতিয়া বিন্দাকান্দি সমষ্টি ৰখাব লাগিব বুলি প্ৰতিবাদ সাব্যস্ত হৈছে। তৃণমূল কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ কৰিছে এতিয়া কংগ্ৰেছৰ ভেটি। ৰকিবুল হুছেইনৰ ৰাজনীতি নচলিব। সভাপতিৰ কথা মতে বিন্দাকান্দিত নচলিব ৰাজনীতি। বিন্দাকান্দি সমষ্টিৰ সভাপতিৰ কথা মতে নচলিব। বিন্দাকান্দিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিয়াক লৈ লুৰিণজ্যোতিক হাতত বিন্দাকান্দি সমষ্টি এৰি নিদিয়ে কংগ্ৰেছে। অজাপক এৰি দিয়াক লৈ এতিয়া খুব দেখিবলৈ পোৱা গৈছে তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত। বিন্দাকান্দি সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে কাৰোলৈ ভয় নকৰে বুলি তেওঁলোকে অংকাৰ প্ৰদান কৰিছে। তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ জুই জ্বলিছে। বিন্দাকান্দিৰ সমষ্টিৰ ঘৰে ঘৰে গৈ কংগ্ৰেছে তৃণমূল কৰ্মীয়ে কাম কৰিছে, কিন্তু তাৰ কংগ্ৰেছৰ বেয়া দিনতো বিগত 10 বছৰ কংগ্ৰেছ ধৰি ৰাখিছে এইসকল কৰ্মীয়ে। তৃণমূল কৰ্মীয়ে কংগ্ৰেছৰ হৈ কাম কৰিছে, বছৰ ধৰি কাম কৰিছে। তাৰ পিছতো কংগ্ৰেছক নিদিয়াৰ কোনো প্ৰশ্নই নাহে। বিন্দাকান্দি কংগ্ৰেছৰ ভয়ংকৰ বিদ্ৰোহত এতিয়া কংগ্ৰেছৰ ভেটি কঁপিছে। বিন্দাকান্দি সমষ্টি কোনো কাৰণতে অজাপক এৰি দিয়া নহ'ব বুলি ক্ষোভত হুংকাৰ প্ৰদান কৰিছে তেওঁলোকে। প্ৰচণ্ড খং আৰু ক্ষোভত তৃণমূল কংগ্ৰেছ কৰ্মীয়ে বিদ্ৰোহ কৰিছে। কোনো কাৰণতে এৰি দিয়া নহ'ব বিন্দাকান্দি সমষ্টি। ইতিমধ্যে কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিন্দাকান্দি সমষ্টি। কিন্তু তাৰ পিছতে এতিয়া তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে। তেওঁলোকে বিদ্ৰোহ কৰিছে। তৃণমূল কৰ্মীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কোনো কাৰণতে বিন্দাকান্দি সমষ্টি এৰি দিয়া নহ'ব। কংগ্ৰেছৰ সভাপতি মতে বিন্দাকান্দিত ৰাজনীতি নচলিব। কাৰণ বিন্দাকান্দি সমষ্টিত কংগ্ৰেছে ভেটি স্থাপন কৰিছে। কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে ঘৰে ঘৰে গৈ দীৰ্ঘদিনৰ পৰা কাম কৰিছে কংগ্ৰেছ দলক। বিন্দাকান্দি সমষ্টিত কংগ্ৰেছ দলৰ ভেটি নিৰ্মাণ কৰিছে। তাৰ পিছত অসম জাতীয় পৰিষদক বিন্দাকান্দি সমষ্টি এৰি দিয়াৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। ৰকিবুল হুছেইনৰ মতে বিন্দাকান্দি সমষ্টিত অজাপক এৰি দিয়া নহ'ব। কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মতে বিন্দাকান্দি সমষ্টি এৰি দিয়া নহ'ব। আজমলৰ সৈতে গোপনে মিতিৰালি কৰি ৰকিবুল হুছেইনে বিন্দাকান্দি সমষ্টি এৰি দিব বিচাৰিছে। গৌৰৱ গগৈয়ে অসম জাতীয় পৰিষদক এৰি দিব বিচাৰিছে, কিন্তু সেই কথা কেতিয়াও মানি লোৱা নহ'ব। কংগ্ৰেছৰ ভয়ংকৰ বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। দলৰ মাজতে এতিয়া কংগ্ৰেছত বিদ্ৰোহ চলিছে। ২৬ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া কংগ্ৰেছত বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে। মুকলি বিদ্ৰোহ কৰিছে কংগ্ৰেছৰ তৃণমূল কৰ্মীয়ে। বিন্দাকান্দি সমষ্টি কংগ্ৰেছৰ ভেটি সবল আৰু বিন্দাকান্দি সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কংগ্ৰেছে। গৌৰৱ গগৈৰ সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া বিন্দাকান্দি সমষ্টিত তৃণমূল কংগ্ৰেছ কৰ্মীয়ে। কোনো কাৰণতে এৰি দিয়া নহ'ব বিন্দাকান্দি সমষ্টি। তৃণমূল কংগ্ৰেছ কৰ্মীয়ে এতিয়া ক্ষোভ আৰু খঙত জ্বলি উঠিছে। গৈছে ৰকিবুল হুছেইন, গৌৰৱ গগৈৰ মতে কংগ্ৰেছ দল নচলে। গৌৰৱ গগৈৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব। লুৰিণজ্যোতি গগৈৰ হাতত কেতিয়াও বিন্দাকান্দি সমষ্টি এৰি নিদিয়ে কংগ্ৰেছ কৰ্মীয়ে। কাৰণ দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ ভেটি স্থাপন কৰিছে তাত তৃণমূল কংগ্ৰেছ কৰ্মীয়ে। ঘৰে ঘৰে গৈ জিলা সভাপতি মহোদয়ক ক'ব খুজিছো, তেওঁ যে যিখন নটিচ জাৰি কৰিছে, তেওঁৰ নটিচক আমি বুঢ়ী আঙুলি দেখাইছো। বুঢ়ী আঙুলি তেওঁ যিখন জিলাত আছে, যিখন হোজাই জিলাত আছে, তাৰ মানে জিলাখনত তাৰ সমষ্টিত কিমানজন মানুহ আছে। তাৰ পিছত আমি কংগ্ৰেছৰ কৰ্মকৰ্তা, আমি কংগ্ৰেছ কৰি আছো। আমি জানো যে বিন্দাকান্দি সমষ্টিত কংগ্ৰেছৰ কিমান সবল ভেটি আছে। আৰু আমি সভানেত্ৰীক ভয় কৰা মানুহ নহয়। আমি লাগিলে সভানেত্ৰী দিয়াৰ পৰা খেদি দিম, কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী এই বিন্দাকান্দি সমষ্টিত লাগিব এইবাৰ। এই কথাটো একদম খাটাং। আৰু আমাক ধমকি দি কোনো লাভ নাই। আমি সভানেত্ৰী মহোদয়ে কৈ দিছো, তেখেতে ৰাজনীতি কৰিবলৈ আছে, হোজাইত কৰক। তেখেতে টিকেট আনো দেখুৱাই দিয়ক, নহ'লে আমাৰ বিন্দাকান্দি টিকেটৰ কাৰণে কি কোনো মাত মাতিছে নেকি? আজি মাত মাতিলে কৈ দিয়ক। তেখেতৰ যদি সৎ সাহস আছে, তেনেহ'লে আমাৰ বিন্দাকান্দি সমষ্টিত ইমান সবল ভেটি থকাৰ পিছতো কিয় লুৰিণজ্যোতি গগৈক
চমজাই দিয়া হ'ল লুৰিণজ্যোতি গগৈ দিয়া মানে AUDF-ক জিকা AUDF-ৰ জিকা মানে বিজেপিক ৱাকঅভাৰ দিয়া এই কথাটো একদম খাটাং সেইকাৰণে সভানেত্ৰী মহোদয়ক ককিয়াই দিছোঁ আমি আমাক ভয় বাবকি দিলি লাভ নাই আমি ভয় খোৱা মানুহ নহয় একদম ক্লিয়াৰ কথা এইটো বিন্দাকান্দি সমষ্টিত আমি আছোঁ আমি চাই ল'ম আপুনি আমাক ভয় ভাবুকি দি লাভ নাই লাগিলে আপোনাক ছাছপেণ্ড কৰিব লাগিলে আমি কৰি দিম সেইটো আমাৰ ওচৰত পাৱাৰ আছে বিন্দাকান্দি চাৰিটা ZPC বিন্দাকান্দি আছে এটা ZPC আছে নেকি এটা ZPCও নাই হোজাই সমষ্টিত এটা ZPCও নাই আপুনি হোজাই সমষ্টি চাই লোৱা ইয়াত চাব নালাগে ইয়াত আমি চাম আমি পইচা খৰচ কৰি আছোঁ আমি এনাৰ্জি খৰচ কৰি আছোঁ আমি গোটেই আমি কৰি আছোঁ গতিকে ইয়াত আপোনাৰ চোৱাৰ দৰকাৰ নাই ইয়াত আমি চাই ল'ম আৰু যদি নিলম্বিত কৰা লাগে আপোনাক আমি কৰিম 10টা বছৰ ধৰি আমি বিন্দাকান্দি সমষ্টিত ৰাইজৰ ঘৰে ঘৰে গৈ হাত ভৰিত ধৰি আমি কংগ্ৰেছ কৰি আছোঁ আৰু তেখেতৰ যিখন নোটিছ এই নোটিছ আমি ভয় নকৰোঁ আমাৰ ইয়াত UDF আৰু নগাঁৱৰ এজন উটিৰজা বহিৰজা যিজন তেখেতৰ লগত কি সম্পৰ্ক আছে এই সম্পৰ্কটো আমি জানিব লাগে তেখেত যদি নোটিছ জাৰি কৰিছে ইমান দয়ালু তেওঁ কংগ্ৰেছৰ কাৰণে তে বিন্দাকান্দি সমষ্টিত ষ্ট্ৰং টকাৰ পিছতো ইমান বেটি মজবুত টকাৰ পিছতো মণ্ডল কংগ্ৰেছ AP মেম্বাৰ যুৱ কংগ্ৰেছ NSY সকলো সংগঠন মজবুত আছে তাৰ পিছতো তেখেতে এতিয়ালৈকে এষাৰ মাত দিয়া নাই সেইকাৰণে আমি তেখেতক সকীয়াই দিব বিচাৰিছোঁ কিন্তু কংগ্ৰেছে এনেকুৱা এজনক আজি এলায়েন্সৰ এনেকুৱা এজনক কেণ্ডিডেট দিছে সেই কেণ্ডিডেটজনক ক'ব পাৰিব নেকি তেওঁ কেইটা ৱাৰ্ড কমিটি আছে আমি বুজিব পৰা নাই বিন্দাকান্দিৰ কাৰণে কংগ্ৰেছে কিয় এনেকুৱা কৰিব লগা হৈছে